হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পেটত কথা নাথাকে আৰু বহু কথা সহ্য কৰিব নোৱাৰোঁ বাবেই আচলতে আমি প্ৰতিটো যিটো সত্য আৰু যিটো আমি মানে সহ্য কৰিব নোৱাৰোঁ এই কথাখিনি আমি স্পষ্টভাৱে কৈ আহিছোঁ আৰু ভৱিষ্যতৰ দিনতো কৈ যাম। আজি আপুনি অতি শেহতীয়াভাৱে আচলতে যিটো কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে যে আপোনালোকৰ চৰকাৰী ৰিলিফৰ কাৰণে বাট চাই থকাহেঁতেন আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ ৰাইজ বানত আক্ৰান্ত হৈ যি 100জন বা 100জনৰ ওপৰত মৃত্যু হৈছে, 1000জনৰ মৃত্যু হ'ল দিন খাবলৈ নাপায়। আপুনি এই কথাটো উপলব্ধি কৰিব পাৰিছে নাই? আপোনালোকৰ প্ৰশাসন যন্ত্ৰটোৱে কি ধৰণে কাম কৰিলে প্ৰথম 5-6 দিন আপোনালোকে নিজে এনালাইচিছ কৰক। এইখিনি কৰাৰ সময় সমাগত। প্ৰত্যেকজন সুহৃদয়বান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ৰাইজে যদি সহায় সহযোগ নকৰিলেহেঁতেন, খাবলৈ নাপায় 1000জন ব্যক্তি আজি অসমত মৃত্যুবৰণ কৰিলেহেঁতেন। তেনেস্থলত আপুনি বানাক্ৰান্তক সহায় কৰিবলৈ অহাসকলে কিছু পৰিমাণে আৰ্থিক সাহায্য ৰাইজৰ পৰা তুলি আনি যিদৰে সহায় সহযোগ কৰিছে তেখেতসকলক আজি যি কটাক্ষ কৰিছে এইটো কেতিয়াও আচলতে শুভ লক্ষণ নহয়। আপোনালোকে যদি প্ৰথম পৰাই একদম ষ্টেপটো যদি খুব ভালদৰে আৰু প্ৰশংসনীয়ভাৱে ল'লেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজে এইখিনি কৰিব লগা নহ'লহেঁতেন। আজি ৰাইজে কৰিব লগা হৈছে কিয়? যে আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত ইয়াত দুৰ্বলতা আছিল আৰু এতিয়াও আছে। গতিকে আচলতে এই ৰাইজক দুখিবলৈ যোৱাতকৈ হাতোৰা এটা লৈ বা আপোনাৰ কাৰ্টুন এটাৰ ভিতৰত সাহায্য অকণমান দিয়াৰ কাৰণে যি ৰাইজ ঘূৰি ফুৰিছে সেইসকলক কটাক্ষ কৰাতকৈ আপুনি বানপীড়িত ৰাজ্যৰ প্ৰকৃত সমস্যা উপলব্ধি কৰি আমি যি ডিমাণ্ড কৰি আছোঁ 10,000 কোটি টকা, এই 10,000 কোটি টকাটো উজনিৰ 3খন বানাক্ৰান্ত জিলাৰ বাবে আপোনালোকে ঘোষণা কৰক। তেতিয়া আমি বুজি পাম যে হয় ৰাইজৰ সহায় নোহোৱাহেঁতেনেও অসম চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই ৰাইজক উদ্ধাৰ কৰিলেহেঁতেন। আমি আশাৰে বাট চাই আছোঁ যে আপুনি কিবা এটা ভাল পদক্ষেপ ল'ব, কিন্তু ক'তা আজিলৈকেতো আপোনালোকে বিশেষ একো ষ্টেপ ল'ব পৰা নাই। কেঁচাকৈ বাঁহৰে এটা ঘৰ বনাই দিম বুলিও আপোনালোকে ডাইৰেক্টলি ক'ব পৰা নাই। আজি বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা আহি ইউটিউবাৰসকলে বা অন্যান্য সুহৃদয়বান লোকে বিভিন্ন স্থানত ঘৰ বনাই আছে। আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে বা অন্যান্য ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখি আছে। যদি এইসকলে সহায় নকৰিলেহেঁতেন তেতিয়া এই মানুহখিনি যিখিনি বানত ককবকাই থকা মানুহ, এই মানুহখিনি কেনেকৈ উদ্ধাৰ পালেহেঁতেন আপুনি কওক। এনেই আচলতে ক'ব লাগে বুলি কিবা এটা কথা আপোনাৰ মুখত কৈ দিয়াটো কেতিয়াও আচলতে শোভা নাপায়। আমি কষ্ট পাইছোঁ, বিশেষকৈ উজনিৰ বানপীড়িত ৰাইজে কষ্ট পাব। কাৰণ বহু মানুহেই আজি তাৰিখলৈকে সহায় কৰি আছে, আহি আছে। বিভিন্নজনে জেপৰ পৰাই দিছে আৰু উইলিংলি দিছে। কাৰোবাক ক'ব লগা হোৱা নাই, কাৰোবাক দাবী ধমকি দি কোনোবা কাৰোবাক ডকাইত কৰি অনা পইচাই আমাক ৰিলিফ দিবলৈ অহা নাই। আমাক নিজৰ পকেটৰ 10জন চুবুৰীৰ মিলি তাৰ পইচাৰে আমাক ৰিলিফ দিবলৈ আহিছে। আমি ধন্যবাদ সেইসকলক জনাইছোঁ। বহুতো ভাল ইউটিউবাৰে খুব সুন্দৰ কাম কৰি আছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহি আমাক সহযোগিতা কৰিলে আমি ধন্যবাদ জনাইছোঁ। আপোনাকো ধন্যবাদ জনাম যদি আপুনি উজনি এই বানপীড়িতৰ কাৰণে 10 কোটি টকা, 10,000 কোটি টকা যদি আপুনি ঘোষণা কৰিব পাৰে। গতিকে মনৰ ক্ষোভ কিছু আছে আমাৰ, এইখিনি আমি প্ৰকাশ কৰি যাম। আমাৰ ক্ষোভখিনি আমি প্ৰকাশ কৰিবই লাগিব, কাৰণ কষ্ট পাইছোঁ আমি মানুহখিনিয়ে। কি কাৰণে কষ্ট পাইছোঁ আপুনি সম্পূৰ্ণৰূপে গম পায়। তেনেস্থলত এই মানুহখিনিক সকাহ দিয়াৰ আপুনি ব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু মানুহখিনি যথেষ্ট ক্ষোভিত হৈছে। আপুনি নাভাবিব আপোনালোকৰ পাৰ্টীৰ মানুহ ক্ষোভিত হোৱা নাই, যথেষ্ট পৰিমাণে পাৰ্টীৰ মানুহ আপোনালোক ক্ষোভিত হৈছে। গতিকে খুব কেনেকৈ আচলতে মষিমূৰ কৰে বা প্ৰশমন কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। পুনৰবাৰ আপোনাক এনেধৰণৰ মন্তব্য আচলতে প্ৰদান নকৰিবৰ কাৰণে, আমাক কষ্ট নিদিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰা এটা টকাও বান সাহায্য দিয়া বুলি আমি নাজানো। তেখেতে যিটো দিছে CM ৰিলিফ ফাণ্ডৰ পৰা দিছে, মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা দিছে। মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডটোতো তেখেতে অনবৰতে পইচা বিচাৰি তেখেতে আবেদন জনাই থাকে। আনকি তেখেতে এই বুলিও কয় যে আন ঠাইত কাকো পইচা নিদিব। মুখ্যমন্ত্ৰীৰ CM ৰিলিফ ফাণ্ডতহে পইচা দিয়ক। আৰু সেই CM ৰিলিফ ফাণ্ডৰ পৰা এতিয়া মানুহক
বান সাহায্য দিছে তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে 1 টকাও বান সাহায্য অসমীয়া মানুহক দিয়া নাই মই স্পষ্টকৈ এটা কথা ক'ব খোজো যে অসমৰ মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ পক্ষত যিসকল মানুহে দিনে নিশাই কষ্ট কৰি বানপীড়িত দুৰ্যোগ পীড়িত অসমৰ ইতিহাসৰ আটাইতকৈ মহা প্ৰলয়টোৰ ক্ষতিগ্ৰস্ত মানুহবিলাকক সহায় কৰিছে মুখ্যমন্ত্ৰীয়ে সেই প্ৰত্যেকজন নাগৰিকক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক অপমান কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱতাক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে আচৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই জনা দৰকাৰ যে গণতন্ত্ৰত কোনো ৰজা নাথাকে প্ৰথম কথা মুখ্যমন্ত্ৰীয়ে যি ডিক্ৰী জাৰি কৰিছে নিৰ্দেশ জাৰি কৰিছে এয়া বেআইনী ৰজাৰ কথাই আইন বুলি যিটো কথা আছে যিটো গণতন্ত্ৰত কেতিয়াও নহয় যে সংবিধান আৰু আইনৰ কথাহে আইন এতিয়া মুখ্যমন্ত্ৰীয়ে যি কৈছে সেইটো ৰজাৰ কথাই আইন গতিকে এজন স্বেচ্ছাচাৰী এজন অকৃতজ্ঞ এজন বেচৰম অসমীয়া বেচৰম এজন ৰজাৰ নিচিনাকে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে এজন অকৃতজ্ঞ অত্যাচাৰী আৰু বেচৰম মুখ্যমন্ত্ৰীৰ নিচিনাকে তেখেতে কথা কৈছে এইটো দুৰ্ভাগ্যজনক কথা পানীত পৰিলে যেতিয়া কুকুৰ এটাক মানুহে পানীৰ পৰা তুলি আনে তুলি আনি যেতিয়া পানীৰ পৰা উদ্ধাৰ কৰি দিলে কুকুৰটোক সেই কুকুৰটোৱে যদি তুলি অনা মানুহজনক কামোৰ মাৰি দিয়ে তেতিয়াহ'লে সেইটো অকৃতজ্ঞতা বুলি ক'ব সেইটো অকৃতজ্ঞতা বুলি ক'ব আৰু অসমীয়া মানুহে অসমৰ ৰাইজৰ বিপদৰ সময়ত চৰকাৰৰ অস্তিত্ব একেবাৰে নাইকিয়া হোৱাৰ সময়ত চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ মানুহক সহায় কৰি যেতিয়া পাৰলৈ তুলি আনিলে অসমৰ মুখ্যমন্ত্ৰীৰ এই আচৰণো নদীত পৰা কুকুৰে পাৰলৈ উঠাৰ পাছত তোলা মানুহজনকে কামুৰি দিয়াৰ নিচিনা ঘটনা সংঘটিত হৈছে এইটো দুৰ্ভাগ্যজনক ঘটনা মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱীয়তাক দুষ্কাৰ্য বুলি ঘোষণা কৰিছে যিটো সময়ত অসমীয়া মানুহে মানৱতা প্ৰদৰ্শন কৰিছে যিহেতু মানুহে মানুহৰ বাবে কাম কৰিছে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ এই মানৱতাক তেওঁ দুষ্কাৰ্য বুলি ঘোষণা কৰিছে তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ক'ব খুজিছে তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ঘোষণা কৰিছে আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই কাণ্ড মই পানীত পৰা কুকুৰে উদ্ধাৰ কৰাৰ পাছত উদ্ধাৰকাৰী কামুৰি দিয়া ঘটনাৰ লগত তুলনা কৰিছো এইটো দুৰ্ভাগ্যজনক ঘটনা বাটে ঘাটে বান সাহায্য সংগ্ৰহটো এটা চূড়ান্ত মানৱীয়তাৰ নিদৰ্শন অসমৰ মুখ্যমন্ত্ৰীয়ে তাক তথাকথিত চান্দাৰ লগত তুলনা কৰিছে চান্দা লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু অসমত যিসকলে চান্দা তোলে সেইসকল অসমৰ মুখ্যমন্ত্ৰীৰ পোহনীয়া অসমত আজিৰ দিনটোত যিসকলে চান্দা তুলিব পাৰে সেই আটাইবিলাক সংগঠন অসমৰ মুখ্যমন্ত্ৰীৰ বন্ধু যাৰ লগত মুখ্যমন্ত্ৰীৰ ভাল নহয় সেই সংগঠনে চান্দা তুলিব অসমত নোৱাৰে আৰু যেতিয়া অসমীয়া মানুহৰ বিপদৰ সময়ত অসমীয়া মানুহে নিজৰ পকেটৰ পৰা অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা দোকান পোহাৰৰ পৰা বাটে ঘাটে সামান্য দান বৰঙণি আজিলৈকে ক'তো শুনা নাই নে বানপানীৰ কাৰণে কাৰোবাক ধমকি দি পইচা তুলিছে তেনেকুৱা এটা দৃষ্টান্ত আমি ক'তো এখনো পেপাৰ এটা টিভিটো ক'তো পঢ়িবলৈ পোৱা নাই সেই সময়ত অসমীয়া মানুহৰ এই যিটো উদাৰতা এই যিটো মানৱীয়তা
তাক তথাকথিত চান্দা দুষ্কৃতি, তেওঁৰ বিজেপি পাৰ্টীয়ে যিটো চান্দা দুষ্কৃতি কৰে, ব্লেকমেইল কৰি, তেওঁৰ পোহনীয়া সংগঠনবিলাকে যিটো কাম কৰে, সেই কামৰ লগত তুলনা কৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু মুখ্যমন্ত্ৰীক মই এনে কথা কোৱাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছো। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা বিচাৰক। যদি সঁচাকে অসমৰ মানুহে চান্দাত অসমৰ মানুহে বান সাহায্য তুলিব নালাগে, যাক তেওঁ চান্দাৰ লগত তুলনা কৰিছে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডৰ কাৰণে চান্দা তুলি আছে কিয়? অসমৰ মুখ্যমন্ত্ৰীয়ে চান্দা তোলা CM ৰিলিফ ফাণ্ডত বন্ধ নকৰে কিয়? মই বান সাহায্য, মানৱীয়তাৰ কাৰণে বান সাহায্য সংগ্ৰহ কৰা শিল্পী, কলা কুশলী, সাধাৰণ ৰাইজ, নাগৰিক, দোকানী সকলো মানুহক কৃতজ্ঞতা জ্ঞাপন কৰি, অসমৰ সেই মানুহবিলাকক কৃতজ্ঞতা প্ৰকাশ নকৰি অসমৰ প্ৰত্যেকজন নাগৰিকক এনেকে অপমান কৰাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক নিন্দা কৰিছো। আৰু তেখেতৰ নিজৰ CM ৰিলিফ ফাণ্ডত এনেকৈ পইচা তোলা বন্ধ কৰিবৰ কাৰণে, চান্দা তোলা বন্ধ কৰিবৰ কাৰণে, ব্লেকমেইল কৰি পইচা তোলা বন্ধ কৰিবৰ কাৰণে দাবী জনাইছো। তেওঁ গোটেই ঠিকাদাৰ যিবিলাকক কাম দিয়ে সিহঁতে পইচাটো বেছিকে দিয়ে ন। আদানী আম্বানী যিবিলাকক অসমৰ চব মাটি বাৰী চব এৰি দিছে, তেওঁলোকেহে পইচা দিছে বেছিকেলি। আৰু যিকেইজন অসমীয়া মানুহে ৰাইজক দিব খোজে সেইকেইজনক আকৌ তেওঁ ধমকি লগায় যে অকল CM ৰিলিফ ফাণ্ডত থাকিব। আজিৰ দিনটোত অসমৰ আটাইতকৈ ধনী মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেইটকা বান সাহায্য দিলে? উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী ৰাজনীতিকবিলাকৰ ভিতৰত তেওঁ এজন। ভাৰতৰ আটাইতকৈ ধনী ৰাজনীতিকবিলাকৰ ভিতৰত তেওঁ এজন। তেওঁ নিজাববীয়াকৈ নিজৰ ঘৰৰ পৰা এতিয়ালৈকে কেইটকা বান সাহায্য দিলে? সেই প্ৰশ্নৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিবনে? মই অসমৰ মুখ্যমন্ত্ৰীক ৰজাৰ নিচিনা আচৰণ নকৰিবৰ কাৰণে সকীয়াই দিছো। ৰজাৰ নিচিনাকে ডিক্ৰী জাৰি নকৰিবৰ কাৰণে মই সকীয়াই দিছো। আৰু এই বিপদৰ সময়ত অসমীয়া মানুহক অপমান নকৰিবৰ কাৰণে, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক সকীয়াই দিছো। এনেকুৱা ধৰণৰ অদৰকাৰী, এনেকুৱা ধৰণৰ অকৃতজ্ঞ, এনেকুৱা ধৰণৰ ৰজাসুলভ কাম কৰাৰ পৰা আপুনি আঁতৰি থাকক। মনত ৰাখিব লাগিব যে বানপানীত যিসকলে মানুহৰ পৰা বান সাহায্য বিচাৰিছে সেইসকল চান্দা মাষ্টৰ নহয়। আপুনি চান্দা মাষ্টৰ আৰু আপোনাৰ পোহনীয়া সংগঠনবিলাকে চান্দা মাষ্টৰ। এতিয়া বানপানীত যিসকলে সহায় কৰিছে সেইসকল হ'ল অনবৰতে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি থকা সাধাৰণ মানুহ। তেওঁলোকে সকলো কাম বাদ দি যোৱা 19টা 20টা দিন মানুহক সহায় কৰিছে। মুখ্যমন্ত্ৰীয়েতো নিজেই কৈছে যে যোৱা প্ৰথম 7টা দিন চৰকাৰ অস্তিত্বহীন আছিলে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত। তেখেতে কি বুলি কৈছে? বানপানীৰ নামত ৰাস্তাই ঘাটে কোনেও সাহায্য সংগ্ৰহ নকৰিব, কাৰণ এতিয়া সমগ্ৰ পৰিৱেশ চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহিছে। তাত এতিয়া সকলো ঠাইলৈ চৰকাৰ যাব পৰা হৈছে। প্ৰথম 7 দিনৰ কথা বেলেগ আছিল, এতিয়া প্ৰতিখন ঠাইলৈ চৰকাৰ যাব পাৰিছে, ৰাইজেও প্ৰত্যক্ষভাৱে চৰকাৰৰ ওচৰলৈ আহিব পাৰিছে। তাৰমানে 7টা দিন যে ৰাইজৰ ওচৰত, বানপীড়িতৰ ওচৰত চৰকাৰখন নাছিল, অস্তিত্বহীন আছিল। আৰু সেই সময়খিনিত যে ৰাইজেহে আচলতে বানপীড়িতক ৰক্ষা কৰিলে, ৰেস্কিউ কৰিলে, ৰিলিফ দিলে, বচাই ৰাখিলে, নহলে হাজাৰ হাজাৰ মানুহ এইবাৰ বানপানীত মৰিলেহেঁতেন, নাখাই মৰিলেহেঁতেন। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰ পাছত এনেকৈ পানীত পৰা কুকুৰক তুলি অনা গৃহস্থজনকে কামুৰি দিয়াৰ নিচিনাকৈ অসমীয়া মানুহৰ ওপৰত যি আক্ৰমণ নমাইছে, অসমীয়া মানুহক যি ধৰণে অপমান কৰিছে, এই কাম নকৰিবলৈ মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো। এতিয়া তেখেতে কৈছে যে মই দিল্লীৰ পৰাই পইচা বিচাৰিবলৈ লাজ কৰোঁ। আপুনি দিল্লীত ভিক্ষাৰ পাত্ৰ লৈ গৈছিলে মই জানো, কাৰণ আপুনি অসহায় হৈ গৈছিলে। আপোনাৰ CM ৰিলিফ ফাণ্ডত টকা নাছিলে। মই অখিল গগৈ আৰু অসমৰ ৰাইজে গোটেই বানপানীৰ বিষয়টো বহুত হুলস্থুল কৰি দিয়াৰ কাৰণে সমগ্ৰ অসমৰ মানুহ জাগৃত হৈ গ'ল। সমগ্ৰ ভাৰতবৰ্ষত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গ'ল। তেতিয়া আপোনাক ৰিলায়েন্স বা আদানীয়ে অলপ অলপ পইচা দিলে। আপুনি লাখ কোটি টকা সিহঁতক দিছে,
আপোনাক 11 কোটি 21 কোটি টকা আপোনাক দিছে হা তাৰ পাছত আপুনি কৈছে যে দিল্লীৰ পৰা মই পইচা বিচাৰিবলৈ লাজ কৰোঁ যিজন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা পইচা বিচাৰিবলৈ লাজ কৰে সেইজন মুখ্যমন্ত্ৰীয়ে অনবৰতে ভিক্ষাৰ টোপোলা লৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আৰু বজাৰৰ পৰা মুকলি বজাৰৰ পৰা সদায় ঋণ লয় ধাৰ লয় সদায় প্ৰত্যেক দিনাই অসমৰ মুখ্যমন্ত্ৰীয়ে ধাৰ লয় কেলে ভিক্ষাৰ জুলুঙাটো লৈ যেতিয়া প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায় তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক লাট মাৰি খেদি পঠিয়ায় এইবাৰ বানপানীৰ সময়ত প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছিলে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ নিদিলে তেওঁ পৰম বন্ধু অমিত শ্বাহৰ ওচৰলৈ গৈছিলে অমিত শ্বাহেও 1 টকাও পইচা নিদিলে গুজৰাটত এতিয়া বানপানী হৈ থকা নাই গুজৰাটত 2000 কোটি টকা দিলে আমি বানপানীত মৃত্যুবৰণ কৰিবলৈ গৈছো আমি টকা 2000 কোটি টকা বিচাৰিছিলো কেন্দ্ৰক ভিক্ষাৰ জুলুঙা লৈ মুখ্যমন্ত্ৰীয়ে 2000 কোটি টকা বিচাৰিছিলে আৰু 2000 কোটি টকাৰ ভিতৰত মাত্ৰ 379 কোটি টকা দিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি কথা কৈছে যে মই দিল্লীৰ পৰা টকা বিচাৰিবলৈ দিগদাৰি পাওঁ লণ্ডনৰ পৰা বিচৰাটো দূৰৰে কথা মেঘৰঞ্জনী মেধিয়ে লণ্ডনত অসমীয়া মানুহৰ কাৰণে মানৱীয়তাৰ সহায় বিচৰাটোত আপোনাৰ লাজ লাগিছে নহয় অথচ সেই বিদেশী কোম্পানী ৱৰ্ল্ড বেংক IMF আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী সংস্থাবিলাকৰ পৰা আৰু বিদেশৰ পৰা আপুনি দৈনিক লোন লৈ ঋণ লৈ ধাৰ লৈ ভিক্ষা খুজি খুজি ঋণ লৈছে মই মেঘৰঞ্জনী মেধিক আদৰণি জনাইছো তেখেতৰ এই মানৱ প্ৰেমৰ কাৰণে তেখেতৰ এই দেশ প্ৰেমৰ কাৰণে তেখেতৰ এই বানপীড়িত মানুহৰ প্ৰতি দেখুওৱা মানৱতাৰ কাৰণে আৰু প্ৰকাৰান্তৰে মেঘৰঞ্জনী মেধিক নিন্দা কৰা অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা দুষ্কাৰ্য নকৰিবৰ কাৰণে মই সকীয়াই দিছো দুৰ্ভাগ্যজনক এইটো অত্যন্ত দুৰ্ভাগ্যজনক অসমীয়া মানুহক মুখ্যমন্ত্ৰীয়ে বিপদত পৰা মানুহক কেনেকৈ সহায় কৰিব লাগে তাৰ শিক্ষা দিব নালাগে অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা কোনো মহান ব্যক্তি নহয় যে তেওঁৰ শিক্ষালৈহে অসমীয়া মানুহে কাক কেনেকৈ সহায় কৰিব সেইটো সিদ্ধান্ত লয় মই অসমৰ মুখ্যমন্ত্ৰীক সীমাৰ অতিক্ৰম নকৰিবৰ কাৰণে আহ্বান জনাইছো যেতিয়া 19 জুলাইৰ পৰা 7 দিন ধৰি চৰকাৰখন অসহায় আছিল মানুহে জপিয়াই পৰি মানুহক সহায় কৰিছিল সেই সময়ত তেওঁ এই কথা ক'বলৈ সাহস কৰা নাছিল এতিয়া যেতিয়া মানুহে এই মানুহক সহায় কৰি এটা পৰ্যায়লৈ আনিলে পানী অলপ অলপ শুকাবলৈ ধৰিলে মই আপোনালোকক খাটাংকে ক'ব পাৰো আজিৰ দিনটোত অসম চৰকাৰে যদি বানপীড়িত দুৰ্যোগ পীড়িত প্ৰলয় পীড়িত মানুহক যদি 10 টকা দিছে অসমৰ ৰাইজে 90 টকা দি সহায় কৰিছে ফ্লাড ৰিলিফ বা বান সাহায্য 90 টকা ৰাইজৰ 10 টকাহে চৰকাৰৰ তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমীয়া মানুহক অপমান কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি এইটো কথা খাটাং যে চৰকাৰ নহয় মহাপ্ৰলয়ত দুৰ্গতসকলক সহায় কৰিছে অসমৰ ৰাইজে এইটো কথা খাটাং এতিয়া পাৰ পাই অসমৰ জনতাকে তেওঁ অসমৰ মুখ্যমন্ত্ৰীয়ে উভতি ধৰিছে মই সেইকাৰণে স্পষ্টকৈ আকৌ ক'ব খুজিছো মই নিজে 24 ঘণ্টা 19 তাৰিখৰ পৰা এক দিনৰ কাৰণে ঘৰলৈ অহা নাই এক দিনৰ কাৰণেও ফিল্ডৰ পৰা আঁতৰি দিয়া নাই 19 তাৰিখৰ পৰা আজি কেই তাৰিখ হ'ল আজি 7 তাৰিখ 7 আগষ্টলৈকে 19 তাৰিখৰ পৰা 7 আগষ্টলৈকে মই এক দিনৰ কাৰণে ফিল্ডৰ পৰা আঁতৰি দিয়া নাই মোৰ নিজৰ অভিজ্ঞতাৰে ক'ব পাৰো যে ৰাজ্য চৰকাৰ ৰেস্কিউ অপাৰেশ্যনত 100% ব্যৰ্থ মানুহক উদ্ধাৰ কৰাত ৰাজ্য চৰকাৰ ৰিলিফ অপাৰেশ্যনত 100% ব্যৰ্থ ৰাজ্য চৰকাৰে মানুহক এতিয়া বিপদত পৰা মানুহক কি কৰিছে জানে মই আপোনালোকক এটা উদাহৰণ দিওঁ মোৰ শিৱসাগৰ জিলাত বিমল বৰা নামৰ এজন অভিভাৱক মন্ত্ৰী ওলাইছে স্বয়ম্ভু তেওঁ কি কৰিছে যে প্ৰথম অৱস্থাত তেওঁলোকৰ অস্তিত্ব শূন্য তেতিয়া অকল মই কৰি আছিলো তেতিয়া আমাৰ ৰাইজৰ দলৰ কৰ্মীসকলে কৰি আছিলে তেতিয়া ৰাইজে কেৱল মানুহক উদ্ধাৰ আৰু সহায় কৰি আছিলে
সেই সময়ত বিমল বৰা নাই কিন্তু যেতিয়া আমি কৰি থকা কামটোক মানুহে প্ৰশংসা কৰিলে মানুহে মানুহৰ বাবে জনতাই কৰা কামটোক যেতিয়া মানুহে প্ৰশংসা কৰিলে তেতিয়া স্বয়ম্ভু বিমল বৰাই অভিভাৱক মন্ত্ৰীক কৈ শিৱসাগৰত আহি কি কৰিলে জানে সব ৰিলিফৰ বস্তুবিলাক বিজেপিৰ মানুহবিলাকক দিলে বিজেপিৰ ৱাৰ্ড মেম্বাৰবিলাকক বিজেপিৰ ৱাৰ্ড মেম্বাৰে কৰবাত ৰিলিফৰ বস্তু মানুহক দিছে কৰবাত নিজে মাৰি দিছে তেনেকুৱা মাৰি দিয়াৰ ঘটনা এজন ৱাৰ্ড মেম্বাৰ বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে মাৰি দিয়া বিতুপন বৰা নে কি নাম আছিলে বিতুপন বৰা নামৰ এজন ৱাৰ্ড মেম্বাৰে যেতিয়া মাৰি দিলে বস্তুবিলাক সেইটো যেতিয়া ৰাইজে ধৰিলে সেই ৰাইজে ধৰা মানুহজনকহে উল্টাই বিমল বৰাই এছপিক লগাই জেলত ভৰাইছে কেছ দিছে মই বিমল বৰাক ধমকি লগাইছো বোলো তোমাৰ লোকেল পলিটিক্স বাদ দিয়া ইয়াত বিজেপিৰ 2 নম্বৰী গেৰুৱা পলিটিক্স বন্ধ কৰা তোমালোকৰ ৱাৰ্ড মেম্বাৰে বানপানীত পৰা মানুহৰ বস্তু কেনেকে নিজৰ ঘৰত ৰাখিব পাৰে আৰু সেই বস্তু কেনেকে খাব পাৰে বান সাহায্যটো এওঁলোকৰ গেৰুৱা নীতি বান সাহায্যটো এওঁলোকৰ বিজেপি নীতি বান সাহায্যটো এওঁলোকৰ বৈষম্য নীতি দুৰ্ভাগ্যজনক কথা জানেনে শিৱসাগৰত যিসকল মানুহে 15,000 টকা পাব লাগে তাৰ বহুত মানুহে 15,000 টকাটোকে পোৱা নাই অকল শিৱসাগৰ নহয় চৰাইদেউ যোৰহাট সকলোতে কেলে কোনে পাব সেইটো বনাইছে আকৌ বিজেপিৰ মানুহবিলাকে কালি মুখ্যমন্ত্ৰীয়ে মই কোৱা শুনিছো যে তেওঁলোক হাজাৰ হাজাৰ কমপ্লেইন আহিছে মই মুখ্যমন্ত্ৰীক ক'ব খুজিছো যে এই কাম গাঁওবুঢ়াক কৰিবলৈ দিয়ক এই কাম ৱাৰ্ড মেম্বাৰক কৰিবলৈ দিয়ক এই কাম চৰকাৰী মানুহক কৰিবলৈ দিয়ক এই কাম নিৰপেক্ষভাৱে কৰিবলৈ দিয়ক আপোনালোকৰ গেৰুৱা বাহিনীৰ এই 2 নম্বৰী মানুহকেইটাক আপোনালোকে মানুহ চিলেক্ট কৰিবলৈ নিদিব এওঁলোকে মানৱীয় বুজি নাপায় এওঁলোকে বিপদত কোন পৰিছে তাতকে কোন বিজেপিৰ মানুহটোৰ নামটো ভৰাই দিব পাৰি সেইটোহে তেওঁলোকৰ কাৰণে ইম্পৰ্টেঞ্চ মইতো স্পষ্ট ৰূপত দাবী জনাব খোজো যে শিৱসাগৰ আৰু চৰাইদেউত যিবিলাক ইলিগেল নাম সোমাইছে তাৰ কাৰণে সম্পূৰ্ণৰূপে বিমল বৰা জগৰীয়া মুখ্যমন্ত্ৰীয়ে প্ৰথমতে এইটো নিৰপেক্ষভাৱে কৰাব খুজিছিলে কিন্তু বিমল বৰাই যেতিয়া অখিল গগৈক মানুহে ভাল পাইছে এই বস্তুটো যেতিয়া উপলব্ধি কৰিলে মই সিদিনা যে মুখ্যমন্ত্ৰীৰ লগত গৈছো তেতিয়া কৈ আছে যে অহাবাৰ আপোনাক কেনেকে হৰুৱাব লাগে আমি তাৰহে কাম কৰি আছো লোকৰ বানপানীৰ চিন্তা মুখ্যমন্ত্ৰীৰ লগত যাওঁতে বিমল বৰা পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইৰ চিন্তাটো হ'ল যে 2031ত অখিল গগৈ কেনেকে শিৱসাগৰত হৰুৱাব লাগে আৰু এজন মানুহৰ নাম কৈছে আমুকক জিকাব লাগে সংগঠন এটাৰ পলচামৰ জেনেৰেল ছেক্ৰেটাৰী এজনক জিকাব লাগে এই কামহে আমি কৰি আছো এনেকৈ কয় অৰ্থাৎ তেওঁলোকৰ কাৰণে মানৱ সেৱাটো ইম্পৰ্টেণ্ট নহয় আমি মোৰ মুখত আপোনালোকে নিশ্চয় কেতিয়াবা এটা শব্দ কেতিয়াবা এই সময়খিনিত 19 জুলাই তাৰিখৰ পৰা 7 আগষ্টলৈকে কেতিয়াবা এটা ৰাজনৈতিক শব্দ আপোনালোকে শুনিবলৈ পাইছিলেনে মই স্পষ্টকে নিৰ্দেশ দিছো যে বিজেপি হওক কংগ্ৰেছ হওক এজিপি হওক ৰাইজৰ দল হওক চিপিআই হওক চিপিএম হওক জাতীয় পৰিষদ হওক যি মানুহে নহওক লাগিলে মোৰ পৰা যিমান সাহায্য পাব লাগে সম্পূৰ্ণ পাব আৰু মই ডিচিকো একে অৰ্ডাৰ দিছো যে ইয়াত কোনো পধ্যে 2 নম্বৰী কৰিব নোৱাৰিব কিন্তু দুৰ্ভাগ্যবশতঃ বিমল বৰা নামৰ এটা কিট সোমাইছে শিৱসাগৰত সেই কিটটোৱে সেই পতংগটোৱে কি কৰিছে জানেনে একদম বান সাহায্য প্ৰদান আৰু বানপীড়িত মানুহৰ তালিকা তৈয়াৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে 2 নম্বৰী কৰি আছে সেইকাৰণে এতিয়া যিসকলে পাব লাগে তেওঁলোকৰ নাম নাই যিসকলে পাব নালাগে তেওঁলোকৰ নাম তাত ভৰাইছে এটা পুৰা বিমল বৰাৰ প্লান মতে বিজেপিৰ 2 নম্বৰী গিটাই কৰি আছে মইতো সেইকাৰণে বিমল বৰাক আপোনাৰ যি গাৰ্জেন মিনিষ্টাৰ পাতিছে শিৱসাগৰ আৰু চৰাইদেউ তেওঁক তাৰ পৰা আঁতৰাই দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক দাবী জনাইছো এই মানুহজনৰ মূৰত একো নাই মানৱীয়তা একো নাই হৃদয়ত মানৱীয়তা নাই মূৰত মাল নাই গতিকে এই মানুহটোক আৰু তাক ৰাখি থলে মানুহৰ ভাল নহব এই দুৰ্যোগ পীড়িত এলেকাত আৰু অধিক বেয়া হ'ব আমি পৃথিৱীত কেতিয়াও আজিলৈকে শুনা নাছিলো যে বানপীড়িত মানুহক সাহায্য কৰাত বান সাহায্য কৰাত বাধা প্ৰদান কৰে জীৱনৰ প্ৰথম ঘটনা যে এজন মুখ্যমন্ত্ৰীয়ে ৰাইজে সব প্ৰণোদিতভাৱে কৰি থকা বানপানীৰ সাহায্য অভিযানত তেওঁ বাধা প্ৰদান কৰিব খুজিছে সেইকাৰণে কাৰণ তেওঁ বুজি উঠিছে যে অসমত বানপানীত সহায় কৰাটো অসমীয়া মানুহৰ মানৱীয়তাৰ উদাহৰণে কেৱল কৈ থকা নাই ই অসমীয়া মানুহৰ দেশপ্ৰেমত পৰিণত হৈছে
এবাৰ অসমীয়া মানুহে দেখুৱাই দিলে যে বিপদত পৰিলে আমি সদায় একলগ হৈ থাকো আৰু বিপদত পৰিলে আমি বিপদত পৰা মানুহক বচাবৰ কাৰণে গোটেই জাতিটো জাপ মাৰি দিব পাৰোঁ আৰু মুখ্যমন্ত্ৰীৰ কাৰণে আটাইতকৈ ডাঙৰ ভয়টোৱে হ'ল জাতিটো একলগ হৈ থকাটো আৰু যিহেতু বানপানীৰ সময়ত সেই মানৱীয়তা দেখুৱাইছে সেই একতা দেখুৱাইছে সেই দেশপ্ৰেম দেখুৱাইছে সেই জনগণৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ চকুত টোপনি নাই কেনেকৈ আকৌ অসমীয়া মানুহবিলাকক এই যিটো জাতীয়তাবাদ এই যিটো দেশপ্ৰেম এই যিটো মানৱপ্ৰেম অসমীয়াৰ প্ৰতি অসমীয়া মানুহৰ দুখীয়াৰ প্ৰতি অসমীয়া মানুহৰ প্ৰতি মানুহৰ যিটো ভালপোৱাৰ ভাৱ এইটো কেনেকৈ নাইকিয়া কৰি দিব পাৰি তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসুৰৰ নিচিনা আচৰণ কৰিছে মই মুখ্যমন্ত্ৰীক সেইকাৰণে বিপদত পৰা মানুহক সহায় কৰাৰ এই অভিযানত ৰাইজৰ এই অভিযানক বাধা নিদিবৰ কাৰণে স্পষ্ট ৰূপত সকীয়াই দিছো স্পষ্টকে মই এই কথাখিনি আপোনালোকক জনাইছো এটা কথা মনত ৰাখিব লাগিব যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে আমাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়টোত এতিয়ালৈকে সামান্যতম ৰেছপন্স নিদিলে না প্ৰধানমন্ত্ৰী আহিলে না গৃহমন্ত্ৰী আহিলে তেওঁলোক আহিলেই বা হ'ব কি নাহিলেই বা হ'ব কি পঠিয়ালে কোনজনক থাৰ্ড গ্ৰেডৰ এজন ৰাজনীতিকক কি নাম জে.পি. নাড্ডা স্বাস্থ্যমন্ত্ৰী এজনৰ বানপানীৰ ক্ষতিপূৰণৰ লগত তেওঁৰ সম্পৰ্ক কি তেওঁ তাৰ পৰাই আমাৰ স্বাস্থ্য ডিপাৰ্টমেণ্টক নিৰ্দেশ দিব পাৰে যে স্বাস্থ্য বস্তুটো ঠিকে ৰাখিবা আহিব লাগিছিলে প্ৰধানমন্ত্ৰী যি প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেকবাৰ নিৰ্বাচনৰ সময়ত 7 দিন 8 দিন অসমত থাকি গামোচা পিন্ধি অসমীয়া ভাষাত কথা কৈ অসমীয়া মানুহৰ সেন্টিমেন্ট ল'বলৈ চেষ্টা কৰে কি বুলি কি খবৰ ভালে আছে আপোনালোকৰ মনত আছেনে এই বুলি যে তেওঁ সেন্টিমেন্ট অসমীয়া সেন্টিমেন্ট আনিব খোজে এতিয়া তেওঁ সেই অসম প্ৰেম ক'ত সদায় গামোচাখন লৈ যে একদম অসমীয়াৰ প্ৰতি ভাল ভাৱ দেখুৱাবৰ কাৰণে চেষ্টা কৰে য়োগা কৰোঁতে এতিয়া সেই যেতিয়া অসমীয়া জাতি সম্পূৰ্ণৰূপে ডুবি গৈছে মহাপ্ৰলয়ৰ বিপদত পৰিছে তেতিয়া প্ৰধানমন্ত্ৰীৰ এষাৰো মাত নাপালো কিয় না তেওঁ মন কী বাতত আমাৰ কথা কৈছে না তেওঁ এখন প্ৰেছ কনফাৰেন্স দিছে না তেওঁ এটা প্ৰেছ ৰিলিজ দিছে না তেওঁ এই সময়ত আমাৰ কাৰণে পইচা কেইটামান মুকলি কৰি দিছে অথচ তেওঁলোকৰ মূল কথা কি আছিলে যে অসমক বিদেশী মুক্ত বানমুক্ত আৰু দুৰ্নীতিমুক্ত কৰিব আজি সবেই গম পালে যে আজিৰ এই মহাপ্ৰলয়ৰ কাৰণে জগৰীয়া বিজেপিৰ সিন্ডিকেট কাণ্ডাৰীসকল আজি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত যি মহাপ্ৰলয় আহিছে সেই মহাপ্ৰলয়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া যি হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাক লগায় যি হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ সুশান্ত বৰগোহাঁইক দি নাগালেণ্ডত কয়লাৰ সিন্ডিকেট কৰাইছে তেওঁলোকৰ লোকেল এমএলএ কেইজনক দি সিন্ডিকেট কৰাইছে কামটো কৰে লোকেল এমএলএ কেইজনে আজি যি ঠাইত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই এমএলএ কেইটাই নিজে এই কয়লা খননত জড়িত গোটেই নাগা পাহাৰ খান্দি ফুফুলা কৰি পেলালে ডাঙৰ ডাঙৰ লেক ডাঙৰ ডাঙৰ হ্ৰদ মই যেতিয়া কৈছিলো মানুহ কোনেও বিশ্বাস কৰা নাছিলে এতিয়া সাংবাদিক বিলাকে নিজে নিজে গৈ ফিল্ড সাৰ্ভে কৰি বুজি পাইছে যে কথাটো সঁচাকেই সেইটো আজি যি ঠাইত আটাইতকৈ ডাঙৰ ক্ষতিগ্ৰস্ত হৈছে নাজিৰা সমষ্টিত সেই নাজিৰা সমষ্টিৰ কিমান হাজাৰ হাজাৰ হেক্টৰ মাটিত কেৱল আৰু কেৱল সেই ওখ মাটিবিলাকত একদম গোটেই শিল খান্দিবৰ কাৰণে এই বোল্ডাৰ মাফিয়া বিলাকে কি কৰিছে ডাঙৰ ডাঙৰ সৰু সুৰা নহয় আমাৰ শিৱসাগৰ বৰপুখুৰীটোৰ নিচিনা ডাঙৰ ডাঙৰ লেক বা হ্ৰদ বা ডাঙৰ পুখুৰী তৈয়াৰ কৰি তাত গোটেই খান্দি শেষ কৰি পেলাইছে আজি কবলৈ নিশ্চয় কাৰো এতিয়া সব অসমীয়া মানুহ নিশ্চয়তো স্পষ্ট যে অসমত মহাপ্ৰলয় হোৱাৰ কাৰণে নাগালেণ্ডত কৰা অবৈধ কয়লা খনন অসমীয়া মন্ত্ৰী আৰু বিধায়ক গীতাই কৰা অবৈধ কয়লা খনন জগৰীয়া আৰু অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত কৰা শিল খনন জগৰীয়া আৰু বালি খনন জগৰীয়া এই কথা নিশ্চয় আপোনালোক আমি আজি প্ৰত্যেকজন মানুহে জানো আজি অসমৰ মুখ্যমন্ত্ৰীৰ কাম আছিলে সেই কামটো বন্ধ কৰোৱা কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰী 4 তাৰিখৰ দিনা আমাৰ শিৱসাগৰলৈ গৈছে মই নিজ মুখেৰে মন্ত্ৰীবিলাকক সন্মুখত বহুৱাই
নাৱৰ ওপৰত কৈছো যে এইকেইটা মানুহ সুশান্ত ৰায়তক দেখুৱাই কৈছো যে এইকেইটা মানুহৰ কাৰণে যে আমি বিপদত পৰিছো আপুনি জানে নে নাই নিজ মুখে মই কৈছো যে সুশান্ত বৰগোহাঁই সতে কৰা কয়লাৰ চিণ্ডিকেটৰ কাৰণে আজি যে আমি 3খন জিলা ধ্বংস হৈ গৈছো মুখ্যমন্ত্ৰী আপুনি জানে নে নাই এইটো বন্ধ কৰা উল্টাই তেওঁ সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীয়ে কৈছে যে স্থানীয় ৰাইজে যদি এইটো বন্ধ নকৰে এইটো তেওঁলোকৰ বোলে জীৱিকা এইটো তেওঁলোকৰ জীৱিকা নহয় এইটো জীৱিকা তেতিয়াৰ পৰা হৈছে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক এইটো জীৱিকা দিছে হা তাকো সাধাৰণ মানুহ নহয় তাৰ সাধাৰণ মানুহবিলাকে গৰু পুহি চলে তাৰ সাধাৰণ মানুহে খেতি কৰি খায় কেইটামান মানুহে জেচিপি আৰু ফকলেণ্ড লৈ এই সুশান্ত বৰগোহাঁইহঁত তাৰ লোকেল এম এল এ কেইটাৰ নাম মই ক'বলৈ বেয়া পাইছো এইকাৰণে যে সেই লোকেল এম এল এ কেইটাই যিটো কাম কৰিছে এতিয়া পাব্লিকৰ মাজত আছে সিহঁতি মাৰ খাব নহ'লে এই কথা যেতিয়া ক'লো অসমৰ মুখ্যমন্ত্ৰী আমাৰ শিৱসাগৰত কি ক'লে যে মই চিণ্ডিকেট বন্ধ কৰাব নোৱাৰো ৰাইজে যদি নিজে সিদ্ধান্ত লৈ লওঁ তাৰমানে মুখ্যমন্ত্ৰী যে চিণ্ডিকেটত জড়িত তাৰ পৰা যে পইচা মুখ্যমন্ত্ৰীয়ে পায় সেই কথাটোতো খাটাং গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক নাগালেণ্ড পাহাৰত খন্দা আমাৰ অসমীয়া মানুহে খন্দা অবৈধ কয়লা খনন বন্ধ কৰিবলৈ তেওঁ কৈছে যে নাগালেণ্ডৰ মানুহে জানে কি কৰিব আৰে ভাই নাগালেণ্ডৰ এক টুকুৰা কয়লাও যদি আহিবলৈ হয় অসমৰ মাজেদি আহিব লাগিব আৰু কোনো নাগাই কয়লা নাখান্দে সব অসমীয়াকেইটাই গৈ খান্দে অসমীয়াকেইটাই নাগাসকল পইচাহে দিয়ে তাকো ৰামঠগন দিয়ে গতিকে এটা কথা খাটাং যে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক মই 3খন জিলাৰ মানুহ তছ নছ হৈ যোৱাৰ মূল কাৰণ অবৈধ কয়লা খনন অবৈধ শিল খনন আৰু অবৈধ বালি খনন বন্ধ কৰি তাৰ ওপৰত এনকুৱাৰী লগাবৰ কাৰণে চিবিআই এনকুৱাৰী লগাবৰ কাৰণে মই দাবী জনাইছো আৰু যদি সেইটো এনকুৱাৰী নলগায় তেতিয়াহ'লে সকলো মানুহে চিঞৰি ক'ব লাগে যে আচলতে হিমন্ত বিশ্ব শৰ্মাই এই 3খন জিলাৰ মানুহক মাৰি দিলে তেওঁ লোৱা কমিশ্যনৰ কাৰণে তেওঁ সুশান্ত বৰগোহাঁইহঁতৰ পৰা লোৱা কমিশ্যনৰ কাৰণে আজি অসমীয়া মানুহ প্ৰায় 100 জন 92 জন নে কেইজন মৰিলে এতিয়ালৈকে তেজ খালে হিমন্ত বিশ্ব শৰ্মাই আৰু শেষ কথাটো হ'ল মই বাৰম্বাৰ কৈছিলো যে চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটত যি অবিস্মৰণীয় অভূতপূৰ্ব পূৰ্বতে নোহোৱা যি মহাপ্ৰলয় হ'ল সেই মহাপ্ৰলয়ত পৰা প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে মই 4 তাৰিখৰ দিনা যেতিয়া 4 আগষ্ট তাৰিখৰ দিনা যেতিয়া চিএম গৈছিলে মই অসমৰ মুখ্যমন্ত্ৰীক ক'লো যে দাদা 10 লাখকে টকা দিবনে নিদিয়ে তেখেতে ক'লে ক'ৰ পৰা দিম মই ক'লো দাদা NDRFৰ পইচা ঘূৰি যায় তাৰ পৰাই ব্যৱস্থা কৰক কৈছে ক'ত পইচা আছে NDRFৰ নিয়ম আছে কৈছে যে আমি ক্ষতিপূৰণ দিম এই 25,000 টকা আমি এনেকে এককালীন দিলো আৰু বাকিটো ক্ষতিপূৰণ মই বোলো দাদা কি কি ক্ষতিপূৰণ দিব বোলে আমি গৰু মৰাৰ খৰচ দিম আমি ঘৰ ভঙাৰ খৰচ দিম আপোনালোকে জানে এটা পকা ঘৰ সম্পূৰ্ণৰূপে ভাগিলে NDRFত 1,30,000 টকা পায় 1,20,000 টকা এটা গৰু মৰিলে 37,000 আৰু এটা ছাগলী মাৰিলে 7,000 টকা পায় তো আপোনালোকক মই সেইকাৰণে কৈছো তেখেতে কৈছে যে চিন্তা কৰিব নালাগে অখিল মোক এনেকে কৈছে যে যিকেইটা ঘৰ একেবাৰে ভাগি শেষ হৈ গ'ল নেপালী খুঁটিৰ সেইকেইটা ঘৰৰ মানুহবিলাকে 5 লাখ মান টকাকে পাব মোক এটা কথা কওকচোন যিটো নেপালী খুঁটি এতিয়া কমপ্লিটলি এতিয়া ধ্বংসস্তূপত পৰিণত হৈ গ'ল পলসে পুৰা পুতি পেলালে আৰু পলসৰ ওপৰত মোৰ ঘৰটো আমাৰ এই বহি থকা ঘৰটোৰ ওপৰতকৈ বেছি ওখ বাঁহ জমা হৈ গ'ল সেই নেপালী খুঁটিত টকা 5 লাখ দি পৃথিৱীৰ কোনোবাই মানুহে আকৌ ঘৰ বনাব পাৰিব নেকি কৈছে যে নেপালী খুঁটিত একেবাৰে ভাগি যোৱা ঘৰবিলাকক 5 লাখকে দিম আৰু বাকী যিবিলাক মানুহৰ ঘৰ ভাগিছে তেওঁলোকক 2 লাখ 2.5 লাখ মান টকা পোৱাৰ ব্যৱস্থা কৰিলে য'ত এটা পৰিয়ালৰ 50 লাখ 60 লাখ 1 কোটি টকা লোকচান হৈছে সম্পূৰ্ণৰূপে গাড়ীখন কোটি টকীয়া গাড়ীখন লাখ টকীয়া গাড়ীখন ধ্বংস হৈ গৈছে মটৰচাইকেল 4খন 5খন এখন ঘৰৰ নষ্ট হৈ গৈছে য'ত ঘৰৰ ভিতৰত থকা ফ্ৰিজটো ঘৰৰ ভিতৰত থকা আলমিৰাটো গডৰেজটো ঘৰৰ ভিতৰত থকা বিছনাখন মেট্ৰেছখন ঘৰৰ ভিতৰত থকা সকলো সম্পত্তি যিমান আছে কি কম নাম আপুনি যি নাম আহি যায় চব ঘৰৰ ভিতৰত থকা সকলো সম্পত্তি চিৰকালৰ কাৰণে ধ্বংস হৈ গ'ল সেই মানুহবিলাকক তাকো
আধা ঘৰ ভাগি যোৱা মানুহবিলাকক বোলে 2 লাখৰ পৰা 2.5 লাখ টকা ক্ষতি। মই সেইকাৰণে আপোনালোকক জনাব খুজিছো আৰু মই অসমৰ ৰাইজৰ পৰা মতামত ল'ব খুজিছো যে অসমৰ এনেকৈ ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ দিব লাগে বুলি অসমত এটা বিশাল আন্দোলন হ'ব লাগে নে নালাগে। চৰকাৰে যিহেতু নিদিও বুলি স্পষ্টকে মোক কৈ দিছে যে নেপালী খুঁটিত কমপ্লিট ভাগি যোৱা পৰিয়ালবিলাকক 5 লাখ মান টকাকে পোৱাৰ ব্যৱস্থা কৰি দিম আৰু বাকী আধা ঘৰ ভঙা মানুহবিলাকক আমি 2 লাখ 2.5 লাখ টকাৰ ভিতৰত পোৱাৰ ব্যৱস্থা কৰি দিম। মইতো ভাবো যে কিছুমান মানুহৰ ঘৰত এনেকুৱা মানে লেতেৰা হৈছে যে সেই লেতেৰাখন চাফা কৰোঁতে 2 লাখ টকা খৰচ হ'ব। বাকী বস্তু কিনা, বিছনাখন কিনা, বিছনা চাদৰ কিনা, মেট্ৰেছ কিনা, কম্বলখন কিনা, কাপোৰ কিনা, আলমাৰিটো কিনা, ফ্ৰিজটো কিনা, তাৰপিছত কি কয় এইটো লাইন গলে লগোৱাটো কি বুলি কয়, ইনভাৰ্টাৰটো কিনা, সেইবিলাকৰ কথাটো বাদেই দিলো। গাড়ীখন কিনা, মটৰচাইকেলখন কিনা, এইবিলাক কথা বাদেই দিলো। আৰু ঘৰৰ লামলাকতো যিমান যি আছে বাচন বৰ্তনৰ পৰা সব শেষ, সব শেষ, সব শেষ, সব শেষ হোৱাৰ পাছতো কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক জগৰীয়া কৰিছে। অসমীয়া মানুহক জগৰীয়া কৰি কৈছে যে তোমালোকে চান্দা নুতুলিবা। আমি কোনো অসমীয়াই বানপানীত সাহায্য দিবৰ কাৰণে চান্দা তোলা নাই। আমি বান সাহায্য মানুহৰ পৰা সব প্ৰণোদিতভাৱে দিয়া মানুহৰ পৰা বান সাহায্য লৈছো আৰু সেই বান সাহায্যত বাধা প্ৰদান কৰি অসমীয়া মানুহৰ কলিজা খাব খুজিছে, বান পীড়িত মানুহৰ কলিজা খাব খুজিছে হিমন্ত বিশ্ব শৰ্মাই। সেইকাৰণে মই আপোনালোকক সকলোকে সুধিব খুজিছো, সেই অসমবাসী ৰাইজ, এনেকুৱা পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ হ'ব লাগে নে নালাগে, প্ৰতিবাদ হ'ব লাগে নে নালাগে, মাত মাতিব লাগে নে নালাগে, আন্দোলন হ'ব লাগে নে নালাগে? যদি লাগে বুলি কয় তেতিয়াহ'লে এইবাৰ আন্দোলনৰ আকৌ নেতৃত্ব ল'বলৈ মই ওলাই আহিম। স্পষ্ট কথা। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ মানুহে যদি প্ৰকৃত অৰ্থত যদি ক্ষতিপূৰণ নাপায় তাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ গঢ়ি তোলা হ'ব আৰু এই ব্যাপক প্ৰতিবাদৰ নেতৃত্ব ল'বলৈ, সেই ব্যাপক প্ৰতিবাদত কাম কৰিবৰ কাৰণে মই অখিল গগৈ আগবাঢ়ি আহিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছো। আৰু দৰকাৰ পৰিলে তাৰ কাৰণে যদি বিধানসভাৰ বিধায়ক পদ ত্যাগ কৰিব লাগে, বিধায়ক পদ ত্যাগ কৰি হলেও এই আন্দোলনত অসমীয়া মানুহৰ কাৰণে প্ৰকৃত ন্যায় কাঢ়ি আনিবৰ কাৰণে, প্ৰকৃত ক্ষতিপূৰণ কাঢ়ি আনিবৰ কাৰণে, অসমীয়া মানুহৰ ঘৰখন আকৌ বনাবৰ কাৰণে আকৌ পুনৰ আন্দোলনৰ পথ ল'বলৈ মই অখিল গগৈ বাধ্য হ'ম। থেংক ইউ।